ছোৱালীয়ে যদি বিহুত অংশ লয় তেতিয়াহ'লে আহোমৰ এজন উচ্চ বিষয়া খুলাল বৰগোহাঁই আহিছিলে। সেইকণতে সেই ছোৱালীজনীক আজৰি বিহু গালে। সমাজৰ সকলোৱে গ্ৰহণ কৰা নাছিলে। বিহুত কিছুমান অশ্লীল কিন্তু বিহু মাৰি থাকোঁতে পলুৱাই নিনিবা ভৰিব লাগিব ধন। জংঘলৰ পৰা গছৰ পৰা জুমি চাই পিছত ওচৰ চাপি আহিলে। নমস্কাৰ বন্ধুসকল, মই মঞ্জিল বৰুৱাই আপোনালোকক আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে জানেনে প্ৰথম মুকলি বিহু অসমত কোন ঠাইত পাতিছিলে? যিসকলে জানে ভিডিঅ'ৰ তলত এটা কমেণ্ট কৰক। হয়, মই বৰ্তমান আছোঁ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ চতিয়াৰ মাধুৰী আহঁতৰ তল। এই ঠাইতে প্ৰথম মুকলি বিহু আৰম্ভ হৈছিলে। তেওঁলোকে 100 বছৰো অতিক্ৰম কৰিলে। ইয়াৰ যিটো হিষ্ট্ৰী আছে সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। এতিয়া আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, মঞ্জিল বৰুৱা ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ফালে আছে মৃণাল গোস্বামী ডাঙৰীয়া। দাদা নমস্কাৰ। এনেইতো বিহুখন আমি 1918 চনৰ পৰা এখন বিহু আৰম্ভ হৈছে। তাৰ আগৰো অকণমান ইয়াৰ ইতিহাস জড়িত, ইয়াৰ কেনেকৈ ইয়াৰ হেৰি হ'ল। যেনেকৈ এই অঞ্চলটো আহোম এজন বিষয়া খৰঙী বৰুৱাৰ এটা অঞ্চল, এইটো খৰঙী লাট বুলিয়ে কয়, এই য'ত এই মাধুৰী আহঁতজোপা আছে। তো এই খৰঙী লাটত থকা খৰঙী বৰুৱা বিষয়া এজন থকা অৱস্থাত আহোমৰ এজন উচ্চ বিষয়া খুলাল বৰগোহাঁই আহিছিলে 1555 চনত। সেই গোহাঁইৰ লগত আমাৰ কিনাৰতে এখন খুলাল গাঁও আছে তেওঁৰ হেৰিয়ৰে। তো সেই বিষয়াজনক আদৰিবলৈ খৰঙী বৰুৱাই এটা ৰাস্তা বনাইছিল। ৰাস্তাটোলৈ মাটিটোতে এটা পুখুৰী সৃষ্টি হৈছিলে, যিটো পানীৰ এটা আছিলে, উৎস আছে, উহনি পুখুৰী বুলি পিছত জনাজাত হৈছিলে। আৰু উহনি পুখুৰী বছৰটো পানীৰে চপচপীয়া হৈ থাকে। আহোম বিষয়া খুলাল গোহাঁইক আদৰিবলৈ খৰঙী বৰুৱাই তাতে পুখুৰী পাৰতে 4টা খোলাৰে এখন ভাওনাও পাতিছিলে এই অঞ্চলটোৰ ৰাইজ মিলি পেলাই। পিছত এই উহনি পুখুৰীটো যিহেতু সেই সময়ত 1918 চনৰ সেই সময়ছোৱাত মানুহবিলাকৰ ঘৰত পানীৰ তেনেকুৱা ধৰণৰ ব্যৱস্থা নাথাকিলে। বহুত দূৰ দূৰণিৰ পৰা মাইকী মানুহে পানী আনিবলৈ যায়, নদীলৈ যায় বা তেনেকুৱা পুখুৰীলৈ যায়। বিশেষকৈ চ'তৰ মাহত পানীৰ উৎসটো একেবাৰে কমি যোৱাৰ ফলত কিন্তু উহনি পুখুৰীত যিহেতু পানীৰ আছিলে, তে আমাৰ এই অঞ্চলটোৰ নাভিকেন্দ্ৰ, চতিয়াৰ নাভিকেন্দ্ৰ অঞ্চলৰ নদীৰ পৰা কিছু দূৰত এনেই কাষৰ অঞ্চলবিলাকত মৰণৈ বা ঘিলাধাই নদীৰ ফালে যায়। তো এই অঞ্চলৰ আমাৰ জীয়াৰী বোৱাৰীসকলে সেই পুখুৰীৰ পাৰত কাপোৰ ধুবলৈ আহে বা বিহুৰ যিটো আমাৰ কাপোৰ ধুই পেলাই পৰিষ্কাৰ কৰা যিটো আহে, তেতিয়া তেওঁলোকে তাতে গোট খাই পেলাই নানান ধৰণে বিহু নাম বা বিভিন্ন ধৰণৰ ৰং ৰহস্য তাত কৰিছিলে। কিন্তু 1918 চনত সেই গাভৰুসকলে বা বোৱাৰী এনেকৈ সকলৰ নেতৃত্বত এখন বিহু হিচাপে উদযাপন হ'ল, যিটো উহনি পাৰৰ বিহু বুলি প্ৰথমতে আছিলে। তাৰপিছত বিহুখন লাহে লাহে পৰিসৰ বাঢ়িলে, অকণমান এই উহনি পুখুৰী আগলৈ আছে, আহি পেলাই ইয়ালৈ আহিলে এই গছজোপাৰ তললৈ। এইজোপা আমি মাধুৰী আহঁত নাম পাইছে পিছলৈ। আৰু সেই সময়ত বিহুটো ইমান আজিৰ নিচিনাকৈ মানে সহজে সমাজৰ সকলোৱে গ্ৰহণ কৰা নাছিলে। বিহুত কিছুমান অশ্লীল গীত মাত আছে বুলি আপোনালোকে বিভিন্ন ধৰণৰ আমাৰ আগৰ পুৰণা লেখামেলাবিলাকতো পাব, যিবিলাক আমাৰ সেই সময়ত আমাৰ এই সমাজ ব্যৱস্থাত যিটো ব্ৰিটিছৰ দ্বাৰা আছিলে, তাত আমাৰ স্থানীয়ভাৱে আমাৰ সমাজ শৃংখলিত কৰিবৰ কাৰণে আমাৰ এই অঞ্চলৰ ৰায়ত সভা বুলি এটা ব্যৱস্থা আছিলে। আমাৰ ৰায়ত সভাই এই 18 চনৰ পৰা বিহুখন আৰম্ভ হোৱাৰ পৰা কিছুদিন চলি থকাৰ পিছত বিহুখনৰ পৰা ছোৱালী পলুৱাই নিয়া ইত্যাদি ঘটনা ঘটিলে। এই ডেকা ল'ৰাই প্ৰথমতে ছোৱালীয়ে পাতিছিলে, পিছত ঢোল লৈ পেঁপা লৈ ডেকা ল'ৰাও আহিলে। বিহু এনেকৈ জংঘলৰ পৰা গছৰ পৰা জুমি চাই পিছত ওচৰ চাপি আহিলে, ঢোল বজালে, পেঁপাৰ মাজত ছোৱালী নাছিলে। এনেকৈ বহাগত গোট খোৱাটো এটা পৰম্পৰা হ'ল। চ'তৰ পৰা দীঘলীয়া সময়ত এনেকৈ গছৰ তলত বিহু মাৰে। আৰু ইয়াৰ পৰা ছোৱালী পলুৱাই নিয়া ঘটনাটোৰ কাৰণে কেইবাটাও ঘটনা ঘটাত 1924 চনৰ 7 এপ্ৰিল তাৰিখে চতিয়া জামুগুৰি ৰায়ত সভাৰ এখন যুটীয়া অধিৱেশন বহিছিলে। সেই অধিৱেশনে এটা প্ৰস্তাৱ ল'লে, 2টা প্ৰস্তাৱ লৈছিলে। এটা 10 নং প্ৰস্তাৱ মৰ্মে ছোৱালীয়ে যদি বিহুত অংশ লয় তেতিয়াহ'লে তেওঁলোকৰ অভিভাৱকে 5 টকা দণ্ড দিব লাগিব। তেতিয়া 5 টকা বহুত বেছি। আৰু ছোৱালী যদি পলুৱাই নিয়ে 100 টকা জৰিমনা ভৰিব লাগিব। এই 2টা আৰু বিশেষকৈ 5 টকীয়া যিটো 10 নম্বৰ প্ৰস্তাৱটো আমাৰ চতিয়া জামুগুৰি চাৰিআলি অঞ্চলৰ গাঁৱে গাঁৱে, চতিয়াটো গাঁৱে গাঁৱে চাৰিআলি মূল হেৰিয়লৈ প্ৰেৰণ কৰি দিয়া হৈছিলে। গতিকে কিছুদিন ভয়তে মানুহ আঁতৰি আছিলে। তাৰপিছত স্বাধীনতা আন্দোলনৰ সেই সময়ছোৱাত চতিয়া অঞ্চলটো স্বাধীনতাৰ এটা উব্বৰ অঞ্চল আছিলে। ইয়াৰ পৰা কিছু আগলৈ ঔখোৱা বাকৰিত জ্যোতিপ্ৰসাৰৰ মৃত্যু বাহিনীৰ এটা কেম্প হৈছিলে, যিটো কেম্পৰ পৰা বিভিন্ন ধৰণৰ ঘটনা, বিশ্ববিজয় নৱজোৱান গীতো ইয়াতে সৃষ্টি হৈছিলে বুলি জ্যোতিপ্ৰসাদে গাইছিলে বুলি কোৱা হয়। এটা ডাঙৰ উল্লেখযোগ্য ঘটনা ঘটিছে, যিটো ভাৰতৰ ভিতৰৰ এটা উল্লেখযোগ্য ঘটনা। 1932 চনৰ 18 মাৰ্চ তাৰিখে তেজপুৰৰ কাছাৰী ঘৰত ভূমিধৰ বৰদলৈয়ে ব্ৰিটিছৰ ইউনিয়ন জেক দমাই পেলাই ভাৰতীয় তিৰংগা উত্তোলন কৰিছিলে। এই ভূমিধৰ বৰদলৈক আদৰণি জনাবৰ কাৰণে কলগছ পুতি মানুহ ৰৈ আছিলে, আৰু তেওঁক ঢোল পেঁপা মানে খোল তাল সকলো মানে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি পেলাই তেওঁক আদৰি লৈছিলে। এইটো বীৰত্বৰ কাম, যেতিয়া ব্ৰিটিছৰ ইউনিয়ন জেক নমাই ভাৰতীয় তিৰংগা উত্তোলন কৰিছিলে। এটা জ্যোতিপ্ৰসাদৰ নেতৃত্বত হৈছিলে কথাটো। ঢোল পেঁপা যে ৰাস্তাত বাজিলে, এটা মানে আকৌ মুকলি হৈ গ'ল। আৰু লাহে লাহে 33 চনৰ পৰা বিহুখন, 33 চনৰ পৰা আমাৰ তেতিয়া যিজন খৰঙী বৰুৱা বুলি কৈছে তেওঁলোকৰে বংশ হেমধৰ বৰুৱা, তেওঁৰ পৰিচালনাত তেওঁলোকে কিছুদিন আমাৰ পৰিচালক বা অধিনায়ক হিচাপে, ভলণ্টিয়াৰ যেনেকৈ অধিনায়ক থাকে স্বাধীনতা আন্দোলনত, আমাৰ বিহুখনৰ তেনেকুৱা অধিনায়ক বা পৰিচালক আছিলে।
তাৰপিছত তেনেকুৱা 33 চনৰ পৰা কিছু বছৰ তেওঁ হেমধৰ বৰুৱা, তাৰপিছত আকৌ লোকনাথ শইকীয়া, তাৰপিছত লৱকান্ত গোস্বামী বুলি আমাৰ ইয়াতে এজন প্ৰখ্যাত মানে স্বনামধন্য এজন সত্ৰীয়া শিল্পী আছিলে, তেওঁৰ নেতৃত্বত বিহুখন হৈছিলে। এনেকৈ আহি 1950 চনত ইয়াৰ প্ৰসাৰ পৰিসৰ স্বাধীনতাৰ পিছত আৰু বেছি বাঢ়ি গ'ল। আৰু 56 চনৰ পৰা মানে 56 চনৰ ৰায়ত সভাই মানে পূৰ্বতে যে ভুল এটা কৰিছিলে এইটো উঠাই দিব লাগে বুলি ভাবি পেলাই তেওঁলোকে আকৌ এটা প্ৰস্তাৱ লৈ পেলাই যে বিহুত সকলোৱে অংশগ্ৰহণ কৰক মুকলিকৈ বুলি এটা প্ৰস্তাৱ লৈছিলে। তো 56 চনত তেনেকুৱা প্ৰস্তাৱটো লোৱাৰ পিছত এটা বিশাল পৰিসৰৰ উদযাপন কমিটি গঠন হ'ল আৰু সেই 56 চনৰ পৰা আমাৰ ইয়াত বিহুত পতাকা উত্তোলন পৰম্পৰাটো আৰম্ভ হ'ল। তাৰ আগলৈকে পতাকাটো নাছিলে। আমাৰ পতাকাখন গৰু বিহুৰ দিনা উত্তোলন কৰা হয়। আগতে কিন্তু পতাকা উত্তোলন 56 চনৰ আগতে গৰু বিহুৰ দিনা আমাৰ নাম গোৱা এটা পৰম্পৰা তাৰ আগৰ পৰা চলি আছে। গৰু চৰু নোৱাই আহি মানুহ একত্ৰিত হয়, এই গছৰ তলতে নাম গায়। পতাকা মানে এখন গামোচা, পাকৈত এগৰাকী শিপিনীয়ে এখন গামোচা বিহুলৈ আগবঢ়ায় আৰু সেই গামোচাখনকে সভাপতিগৰাকীয়ে উত্তোলন কৰে। আৰু সেই গামোচা ৰূপী যিখন পতাকাক আমি মাধুৰীহঁতৰ পতাকা বুলি কওঁ, এখন উত্তোলন হয়। উত্তোলন হোৱাৰ পিছত নাম হয়, তাৰপিছত 7 দিন ধৰি বিহু চলে। আৰু আপোনালোকে পাব 50 চনত দত্ত বৰুৱা কেলেণ্ডাৰ প্ৰকাশ পাইছে অসমৰ। দত্ত বৰুৱা কেলেণ্ডাৰত লিখা থাকে, এই বছৰো যদি আপোনালোকে চাই নতুনখনত তাত লিখা আছে 1 বহাগৰ পৰা 7 বহাগলৈ চতিয়াত মাধুৰীহঁতৰ বিহু উদযাপন কৰা হয়। 2018 চনত শতবৰ্ষ উদযাপন কৰিলোঁ আৰু সেই শতবৰ্ষত আমি সেই বছৰ আমি 100খন পতাকা উত্তোলন কৰি পেলাই আমি আৰম্ভ কৰিছিলোঁ 7 দিন ধৰি। এতিয়া বন্ধুসকল, এয়া পুষ্প বৰা। নমস্কাৰ। আমাৰ এই অঞ্চলত পানীৰ অভাৱ, গতিকে আমাৰ এই অঞ্চলতে সেইটো ৰজাদিনীয়া পুখুৰী, এই জংঘলতে ঠাহ খাই আছে, এইটো উহনি পুখুৰী। আৰু এই পথাৰখনৰ নাম হ'ল উহনি পথাৰ। তাৰ এটা ইতিবৃত্ত আছে নিশ্চয় যে এই পথাৰতেই কুলাল গোহাঁই গা ধুৰিবৰ কাৰণে খৰঙী বৰুৱাই 4খন খলাৰে এখন 12 চহৰীয়া ভাওনা সদৃশ কলিয়াবৰৰ হাজাৰুৱা ভাওনাৰ আৰ্হিত এখন তেখেতক মানে সন্মান জনাবৰ কাৰণে এখন ভাওনা পাতে। সেই 12 চহৰীয়া ভাওনাৰ চিন স্বৰূপে এই আহঁতৰ পুলিটো ৰোপণ কৰা হয়। গতিকে ইয়াত হালোৱা, সজোৱা, চমচিবি বনোৱা, ৰোৱনী, দাৱনী, তাঁতৰ শিপিনী সকলোৱে ইয়াত সৰগ ৰুচিছে। মনৰ আনন্দত গীত গাই নাচে, অশ্লীল গীত ওলাই, সেয়ে হ'ল আৰম্ভণি। আৰু সেই সময়ত ইংৰাজৰ বহুতীয়া অনা অসমীয়া বহুতো গণ্যমান্য সেই সময়ৰ মুধাফুটা ব্যক্তিয়ে মানে ইংৰাজ চৰকাৰৰ বিষয়া কৰ্মচাৰীয়ে বিহুটো ইতৰ প্ৰাণী বুলি বিহুতে এটা অশ্লীল, এই অশ্লীল বিহুতে অসমীয়া জাতিটো শেষ কৰিব ইত্যাদি ইত্যাদি ইংৰাজ গভৰ্ণমেণ্টক সেই কথাটো পতিয়ন নিয়াবলৈ চেষ্টা কৰিছে। আৰু ইংৰাজেও দেখিছেনে এইটোৱেই সুযোগ, ডিভাইড এণ্ড ৰুল তেওঁলোকৰ যিটো পলিচি, গতিকে তেওঁলোকেও কৰিলে কি এই বস্তুটো আমাৰ বন্ধ কৰাৰ প্ৰয়াস কৰিলে। আৰু সেই সময়তে সমগ্ৰ অসমত এই বস্তুটো গৰ্জি উঠিছিল। 1899 চনত ফলস্বৰূপে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা, ৰজনীকান্ত বৰদলৈ, নগাঁৱৰ ময়মন তাতিয়া ইত্যাদি, আনন্দী দাস ইত্যাদি বিভিন্নজনৰ প্ৰচেষ্টাত এইটো গুৱাহাটী হাইকোৰ্টত তেতিয়া বোলে তাক গোচৰ তৰিছিল। আৰু পৰৱৰ্তী সময়ত নগাঁৱৰে মই মুহূৰ্তত তেখেতৰ ন্যায়াধীশজনৰ মই নামটো পাহৰি গৈছোঁ, তেখেতৰ ৰায় মৰ্মে বিহু বন্ধ কৰা যিটো নিৰ্দেশটো স্থগিত কৰা হ'ল। আৰু সেই সময়ত মনৰ উল্লাসত বিভিন্নজনে নাচিবলৈ ধৰিলে, গাবলৈ ধৰিলে। আৰু সেই সময়তে এই প্ৰস্তাৱটোৰ কাৰণেই পৰৱৰ্তী সময়ত যেতিয়া আমাৰ এই বিহুখনৰ লগত জড়িত হৈ পেলাই কোনোবা যুৱকে গাভৰু পলুৱাই নিলে, আমাৰ ইয়াত এখন ৰায়ত সভা আছিল, চতিয়া জামুগুৰি চাৰিআলি মিলা এখন বৃহৎ ৰায়ত সভা আছিল। সেই ৰায়ত সভাত 1924 চনৰ 7 এপ্ৰিল তাৰিখে আমাৰ এখন ইতিহাস প্ৰসিদ্ধ গাঁও কছাৰী গাঁও, এই গাঁওখনৰ নামঘৰত বহা ৰায়ত সভাই সেই বস্তুটো বন্ধ কৰিল। আচলতে এইটো বৰ বেয়া হৈছে, সমাজত এইটো বিশৃংখলতাৰ সৃষ্টি হৈছে। এতিয়াৰ পৰা ইয়াত আৰু কোনো এইবিলাক মুকলি বিহু চুকলি বিহুত কোনো গাভৰুৱে অংশগ্ৰহণ কৰিব নোৱাৰিব, আমাৰ সমাজত বিশৃংখল সৃষ্টি হ'ব। তেতিয়াও আমাৰ সমাজখন এখন ৰক্ষণশীল সমাজ, বহু মানুহে এইবিলাক বিহু কি বস্তু বুজি নাপায়, ফলস্বৰূপে আমাৰ বিহুখন বন্ধ হ'ল। ব্ৰিটিছ চৰকাৰেও গুৱাহাটীৰ হাইকোৰ্টে বস্তুটো এতিয়া উঠাই দিবলৈ আজ্ঞা দিলে। সকলোৰে মনৰ অন্তৰত এই কথাটো জাগি উঠিল। কিন্তু ইতিমধ্যে আহি পৰিল স্বাধীনতা আন্দোলন। মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰত স্বাধীন হ'ল আৰু আমাৰ অসমৰ যি সংস্কৃতি, বিহু সংস্কৃতি ইতিমধ্যে পুনৰুদ্ধাৰৰ চেষ্টাৰে চতিয়া অঞ্চলৰ ৰাইজ যুৱক একত্ৰিত হৈ বিহুখন পতাৰ মানস কৰিলে। বিহু যে বন্ধ কৰিলে চতিয়া ৰায়ত সভাই, কিন্তু বিহু কিন্তু বন্ধ নহ'ব। ৰাতি ৰাতি ডেকাবিলাকে বিহু গাবলৈ ল'লে, বিহু নাচিবলৈ ল'লে, মাৰিবলৈ ল'লে। গতিকে ৰাতি বিহু মাৰে ডেকাবিলাকৰ জানা বিহু মানে প্ৰেম প্ৰীতি ডেকা গাভৰুৰ মাজত থাকিবই। আৰু সেইকাৰণেই বোধহয় ডেকাই গাভৰুক পলুৱাই নিছিলে। ৰাতি বিহু মাৰে, কোনোবাই কাৰোবাৰ চোতালৰ সন্মুখত ধুনীয়া গাভৰু ছোৱালী এজনী আছে, সেইকণতে সেই ছোৱালীজনীক আজৰি আজৰি বিহু গালে, তিনিআলিত বিহু গালে, নামঘৰৰ পদূলিত কাৰোবাৰ বাটচৰাৰ সন্মুখত, এনেকে বিহুবিলাক চলিলে। আৰু দিনত গাভৰুবিলাকে চোতালত নহলে কাৰোবাৰ টেঙা গছৰ তলত ঘৰৰ পাছফালে বিহু মাৰিবলৈ আৰম্ভ কৰিলে। তেতিয়াই তাৰমানে হয়তো ৰাতি বিহু গায়, কোনোবা ঢুলীয়াই বিহু গীত এফাকি গায়, পাছদিনাখন গাভৰুৱে গায়, মন সমনীয়া বিহু মাৰি থাকিব মন, কিন্তু বিহু মাৰি থাকোঁতে পলুৱাই নিনিবা ভৰিব লাগিব ধন। বন্ধুসকল, এইফালে আছে ৰাতুল বৰুৱা দা।
নমস্কাৰ। আপোনালোকৰ এইবাৰ কেনেকৈ আয়োজন কৰিছে অকণমান ৰাইজক কওকচোন। ইয়াত আপোনাৰ ধৰ্মীয় শোভাযাত্ৰা হয়, ভাগৱত ভ্ৰমণ হয়, তেনেকুৱা অনুষ্ঠান হয়। আৰু যোনদিনা আমাৰ মানে সামৰণি পৰিব সেইদিনাখন ইয়াতে ভাগৱত পাঠ হয় আৰু ৰাইজে মিলি ভোজ ভাত খায়। আৰু এইবাৰ এনেকৈ আমি অসমৰ বিভিন্ন দলৰ লগত যোগাযোগ কৰিছোঁ। যোৱাবাৰ আপোনাৰ গহপুৰৰ পৰা ধৰি ঢেকীয়াজুলি, তেজপুৰ, জখলাবন্ধা ধৰি আমাৰ প্ৰায় 14টা দলে আমাৰ যোগাযোগ কৰিছিলে। তাৰ লগতে আমাৰ চেমনীয়া বিহু এখনো প্ৰতিযোগিতা হয়, তাতো 8টা দলে ইয়াত মানে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলে। তেনেকৈ যোৱাবাৰ আমি টোটেল 22টা দলক প্ৰদৰ্শন কৰিছিলে। বন্ধুসকল, আমাৰ লগত আছে দেৱত্ত বৰা। নমস্কাৰ। এতিয়া কৰ্মশালাৰ বিষয়ে কওকচোন, কেতিয়াৰ পৰা আপোনালোকে আৰম্ভ কৰিব? শতবৰ্ষৰ গৰকা অসমৰ প্ৰথম মুকলি বিহু মেলা মাধুৰী হাটৰ তৰফৰ পৰা সকলোকে বিহু শুভেচ্ছা জনাইছোঁ। অহা 27 মাৰ্চৰ পৰা 10 এপ্ৰিল তাৰিখলৈকে এই মাধুৰী হাটৰ তলতে আমি ঢোল বাদন আৰু বিহু নাচ কৰ্মশালা অনুষ্ঠিত কৰিম। সেইদিনাখন ইয়াত উদ্বোধনী অনুষ্ঠান হ'ব 27 তাৰিখে বিয়লি 2:30 বজাত। সেইদিনাখন আমাৰ অসমৰ বিশিষ্ট ঢোলৰ ৰজা সোমনাথ বৰা ডাঙৰী উপস্থিত থাকিব। দুৰ্ধক হিচাপে থাকিব আমাৰ নদুৱা সমষ্টিৰ সন্মানীয় বিধায়ক চৰ্দাৰ পদ্ম হাজৰিকাদেৱ। একাধিকভাৱে আমি প্ৰশিক্ষক বহুকেইজনক নিমন্ত্ৰণ জনাইছোঁ। আমাৰ অসমৰ স্বনামধন্য বিহুৱা বাপুজী কোঁৱৰ উপস্থিত থাকিব, অংগীতা শইকীয়া উপস্থিত থাকিব বা নীলাক্ষী বৰুৱা, সুনন্দা ভূঞা, তেওঁলোকৰ তত্বাৱধানত আমাৰ 15 দিনীয়া যি কৰ্মশালা সেই কৰ্মশালা অনুষ্ঠিত হ'ব। ইতিমধ্যে আমাৰ 300জন প্ৰশিক্ষাৰ্থীয়ে আমাৰ ওচৰত যোগাযোগ কৰিছে। আমি এনেধৰণে আগবাঢ়িছোঁ আৰু এই কৰ্মশালাৰ জৰিয়তে আমাৰ নিজৰ এটা সংস্কৃতি, সেই সংস্কৃতিক জীয়াই ৰাখিবলৈ হ'লে আমাৰ কণ ল'ৰা ছোৱালীক বিহুৰ বিষয়ে সাময়িক জ্ঞান দিয়াটো আমাৰ দায়িত্ব কৰ্তব্যৰ ভিতৰত পৰে। বা কিছু সংখ্যক সৰু ল'ৰা আহিব, তেওঁলোকে হয়তো ভয় ভাঙিবলৈ কিছুমান আহিব বা একাধিক্ৰমে বিহুৰ সামগ্ৰিক কথাখিনি জানি বুজি লৈ আমাৰ উদ্দেশ্য হৈ গ'ল যে আমাৰ অঞ্চলৰ যিখিনি সৰু ল'ৰা ছোৱালী উঠি আহিছে, যিয়ে মাধুৰীৰ বিষয়ে নাজানে বা বিহু সম্পৰ্কে তেওঁলোক সম্পূৰ্ণভাৱে জনা বুজা হোৱা নাই, গতিকে সামূহিক আমি সেইকাৰণে বিশিষ্ট ব্যক্তিক মানিছোঁ অসমৰ বাচক বনীয়া প্ৰশিক্ষকসকলে প্ৰশিক্ষণ দিব। গতিকে আমি নিশ্চিতভাৱে ক'ব পাৰোঁ যে সেই প্ৰশিক্ষণৰ জৰিয়তে আমাৰ যি কণ ল'ৰা ছোৱালী আছে সেইসকলে বিহুৰ দিশত আগবাঢ়ি যাব। 15 দিনীয়া এই অনুষ্ঠানটোৰ কাৰণে আমাৰ এই আপোনাৰ চেনেলৰ জৰিয়তে আমাৰ এই অঞ্চলটোৰ ৰাইজক আমি নিমন্ত্ৰণ জনাইছোঁ বা আমাৰ শতবৰ্ষৰ গৰকা যি আমাৰ অসমৰ প্ৰথম মুকলি বিহু মেলা, সেই বিহু মেলাখন যাতে অসমৰ লগতে আমাৰ বিশ্বত প্ৰসিদ্ধতা লাভ কৰক, সেইটো আমি কামনা কৰিছোঁ। বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আজিলৈ আহিছোঁ, অন্য এটা ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম। ধন্যবাদ।